নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আপুনি বেংকৰ পৰা লোন লোৱাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। আৰবিআইয়ে এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা। আৰবিআইয়ে পুনৰ হ্ৰাস কৰিলে ৰেপো ৰেট আৰু এতিয়া হ্ৰাস পাব ইএমআই। গৃহ ঋণ বা কাৰ লোন ল'ম বুলি যদি আপুনি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। ইএমআই হ্ৰাস কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। মূল ঋণৰ হাৰ বা ৰেপো ৰেট হ্ৰাস কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। 5.5% হ্ৰাস পাব ৰেপো ৰেট। ৰেপো ৰেট 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা আৰবিআইৰ। আৰু ইয়াৰ ফলত ৰেপো ৰেট 6%ৰ পৰা 5.5%লৈকে হ্ৰাস পাব। আৰু ৰেপো ৰেট হ্ৰাস কৰাৰ ফলত গৃহ যান বাহনৰ লগতে অন্যান্য ঋণৰ ইএমআই হ্ৰাস পাব। ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰিছে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ বাহনত উঠিবলৈ গৈ এইবাৰ অপমানিত হ'ল বিজেপিৰ বিধায়ক। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ পৰা টানি নমাই দিলে বিধায়ক বিজয় মালাকাৰক। হাইলাকান্দিত সংঘটিত হৈছে এই ঘটনা আৰু সামাজিক মাধ্যমত বৰ্তমান যথেষ্ট ভাইৰেল হৈ পৰিছে সেই দৃশ্য। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। কাইলৈ ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদুল আজহা বা বকৰী ঈদ। আৰু এইবাৰ ঈদত মুছলমান লোকসকলে মানি চলিব লাগিব কেইবাটাও নীতি নিয়ম। এইবাৰ ঈদত কি কি নিয়ম মানি চলিব লাগিব মুছলমান লোকসকলে চাওঁ আহক। কাইলৈ পবিত্ৰ ঈদ আৰু এইবাৰ ঈদৰ দিনা মানি চলক কেইটামান নিয়ম আৰু ইয়াৰ ফলত সন্তুষ্ট হৈ থাকিব আল্লাহ। মনৰ সকলো আশা পূৰণ কৰিব আল্লাহে। সম্ভৱ হৈ পৰিব মনে বিচৰা সকলো আশা। ঈদৰ দিনা নকৰিবলগীয়া কামসমূহ, আপুনি ঈদৰ দিনা কি কি কাম কৰিব নোৱাৰিব বা কি কি কাম কৰিব নালাগে চাওঁ আহক। ঈদৰ দিনটোত অন্য কোনো কামত আপুনি মনোযোগ নিদিব। কোনো বেয়া কাম কৰি শান্তি নষ্ট নকৰিব। অশালীন কাম নকৰিব। যিকোনো ধৰণৰ অপকৰ্ম নকৰিব। য'তে ত'তে কুৰবানী নকৰিব। নিৰ্দিষ্ট স্থানতে কুৰবানী কৰিব। আৰু কুৰবানীৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। আৰু কৰিবলগীয়া কামসমূহ, ঈদৰ দিনা কি কি কাম কৰিব লাগে মুছলমানসকলে বা কি কি কাম কৰিব লাগিব চাওঁ আহক। ঈদৰ দিনা ঈদগাহ বা মছজিদত গৈ সমূহীয়া নামাজ আদায় কৰক। ঈদৰ নামাজৰ আগতে দুখীয়া অসহায় লোকক দান কৰক। ঈদৰ দিনা পৰিধান কৰক নতুন কাপোৰ আৰু লগতে খাওক মিঠা খাদ্য। আত্মীয় স্বজনৰ সৈতে মিলিত হওক আৰু কুৰবানীৰ এটা অংশ দৰিদ্ৰ মানুহ বা দৰিদ্ৰ লোকক বিতৰণ কৰক। এইসমূহ নীতি নিয়ম মানি চলক আপুনি এইবাৰ ঈদত। আৰু কাইলৈ গুৱাহাটীৰ ক'ত কেতিয়া অনুষ্ঠিত হ'ব ঈদুল আজহাৰ নামাজ চাওঁ আহক। বুঢ়া জামে মছজিদত পুৱা 5 বজাত আৰু 8 বজাত। ইছলামপুৰ ঈদগাহ ময়দানত 8:30 সিজুবাৰী ঈদগাহ ময়দানত 7:30 জালুকবাৰী ঈদগাহ ময়দানত 7:30 মাছখোৱা ঈদগাহ ময়দানত 8:30 পাঞ্জাবাৰী দাৰন্দা ঈদগাহ ময়দানত 7 বজাত আৰু গাড়ীগাঁও ঈদগাহ ময়দানত পুৱা 8 বজাত সমূহীয়া ঈদৰ নামাজ আদায় কৰা হ'ব। আৰু ঈদৰ নামাজৰ পিছতে কুৰবানীত ভাগ ল'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ এগৰাকী 3মহীয়া সন্তানক হত্যা কৰিলে পিতৃয়ে। যোৰহাটত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ পৰা 3মহীয়া সন্তানক কাঢ়িলৈ দলিয়ালে কুৱালৈ। অসমৰ যোৰহাট জিলাত কালি নিশা সংঘটিত হৈছে অতিকে শোকাবহ ঘটনা। পিতৃয়ে নিষ্ঠুৰতাৰে প্ৰাণ কাঢ়িলে 3মহীয়া সন্তানৰো। যোৰহাটৰ মৰিয়নীত সংঘটিত হৈছে এই ঘটনা। মৰিয়নীৰ ডালিম চাহ বাগিচাৰ এই মৰ্মান্তিক ঘটনাত অকালতে প্ৰাণ হেৰুৱাই 3মহীয়া সন্তানটিয়ে। পতি পত্নীৰ মাজৰ কাজিয়াই কাল হৈ নামিল সন্তানৰ বাবে।
আৰু কাজিয়াত একো নাই হৈ ক্ৰোধতে পিতৃয়ে পত্নীৰ কোলাৰ কেঁচুৱা টানি দলিয়ালে কুৱালৈ। আৰু এই ঘটনাই চেলেংহাটৰ প্ৰতিজন হৃদয়বান লোকৰ বুকু কঁপাই গৈছে। জানিব পৰা মতে চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত ডালিম চাহ বাগিচাৰ টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত নিশা প্ৰায় 10 মান বজাত কোনো এক কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়। আৰু দুয়োৰে মাজৰ কাজিয়াৰ মাজতে উন্মাদ প্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইকে তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰ পৰা টানি আজুৰি কাঢ়ি লৈ ঘৰৰ সমীপৰ এটা কুৱালৈ দলিয়াই দিয়ে। আনহাতে ঘটনা সংঘটিত কৰি চেলেংহাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী অমৰে। মাত্ৰ 3 মাহত ভৰি দিয়া বৈষ্ণৱী বৰাইক নামৰ দুৰ্ভগীয়া কন্যা শিশুটি মৃত অৱস্থাত আজি কুৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। অমৰ বৰাইকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। চেলেংহাটৰ বাগিচা এলেকাত অবাধ হাৰত অবৈধ সুৰাৰ প্ৰচলনৰ বাবেই এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, ঈদৰ পিছতে ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। পুনৰ দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলিব উচ্ছেদ অভিযান। আৰু এইবাৰ নলবাৰী বৰক্ষেত্ৰীত 458 বিঘা দখলকৃত ভূমি উচ্ছেদ কৰিবলৈ জাননী জাৰি প্ৰশাসনৰ। ঈদৰ পিছতে এইবাৰ নলবাৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। নলবাৰীৰ বৰক্ষেত্ৰীত বেদখলকৃত ভূমিত চলিব উচ্ছেদ। চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ ৰাজচক্ৰ কাৰ্যালয়ৰ। 458 বিঘা দখলকৃত ভূমি উচ্ছেদ কৰিব চৰকাৰ প্ৰশাসনে। আৰু এই জাননী পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে এই লোকসকলৰ মাজত। প্ৰশাসনে উচ্ছেদ কৰিব বাকৰিকুছিৰ ভেলামাৰী চলনীয়া পথাৰত, লগতে কালাপ দিয়া গছলনীয়া পথাৰ কাউৰেখাইটি পথাৰতো চলিব উচ্ছেদ অভিযান। উল্লেখযোগ্য যে পূৰ্বে বৰক্ষেত্ৰীৰ খিলঞ্জীয়া লোকে গৰু আৰু মহ চৰাইছিল এই পথাৰসমূহত। পৰৱৰ্তী খবৰ, জ্যেষ্ঠ আইএছ বিষয়া প্ৰভাতী থাউচেনক APSCৰ সদস্য হিচাপে নিযুক্তি। পূৰ্বে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিবৰ দায়িত্বত আছিল থাউচেন। আৰু APSCৰ নৱনিযুক্ত সদস্যগৰাকীয়ে শীঘ্ৰেই গ্ৰহণ কৰিব দায়িত্ব। পৰৱৰ্তী খবৰ, কাইলৈ পবিত্ৰ ঈদ। আৰু ঈদৰ দিনটোৰ পৰা ৰাজ্যত আৰম্ভ হ'ব তীব্ৰ আন্দোলন। নামাজৰ পিছত অসমৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ। মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি হ'ব বৃহৎ আন্দোলন। বাংলাদেশী সজাই ভাৰতীয় তথা অসমৰ মুছলমানৰ ওপৰত বৰ্বৰতা সহ্য কৰা নহ'ব বুলি হুংকাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ। ঈদৰ দিনাৰ পৰা ৰাজ্যত আৰম্ভ হ'ব তীব্ৰ আন্দোলন। নামাজৰ পিছত অসমৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ। মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি এই আন্দোলন। বাংলাদেশী সজাই ভাৰতীয় তথা অসমৰ মুছলমানক অত্যাচাৰ কৰা সহ্য কৰা নহ'ব। গণতান্ত্ৰিক আন্দোলনৰ বাদে আন কোনো পথ নাই মুছলমানৰ। এই আন্দোলন এতিয়া মুছলমানৰ জীয়াই থকাৰ উশাহ নিশা বুলি ভাবিব লাগিব। এইদৰে চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম। পৰৱৰ্তী খবৰ, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু বিশ্বৰ সবাতোতকৈ ধনী ব্যক্তি ইলন মাস্কৰ মাজৰ সম্পৰ্কত ফাট মেলিছে। শেহতীয়াকৈ বিশ্বৰ সবাতোতকৈ ধনী ব্যক্তি ইলন মাস্কে সামাজিক মাধ্যমত মুকলিভাৱে কৈছে যে মই নহ'লে ডনাল্ড ট্ৰাম্পে নিৰ্বাচনত জয়ী নহলহেঁতেন। আৰু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপনৰ সম্ভাৱনা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যৱসায়ী ইলন মাস্কৰ মাজৰ বন্ধুত্ব সকলোৱে দেখিছিল। আমেৰিকাৰ নিৰ্বাচনতে প্ৰকাশ পাইছিল দুয়োৰে মাজৰ বন্ধুত্ব। পাছে সেই বন্ধুত্বৰ অন্ত পৰি এতিয়া আৰম্ভ হৈছে দুয়োৰে মাজত শত্ৰুতা। দুয়োৰে বিৰুদ্ধে উত্থাপন কৰিব ধৰিছে বহু অভিযোগ। ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপনৰ সম্ভাৱনা ইলন মাস্কৰ। কাৰণ ডনাল্ড ট্ৰাম্পে ইলন মাস্কৰ কোম্পানীৰ চৰকাৰী ঠিকাৰ লগতে ৰাজ সাহায্য বন্ধ কৰি দিয়াৰ ধমকি দিয়াৰ পাছতে ইলন মাস্কে ওলোটাই ধৰিছে ট্ৰাম্পক এতিয়া পদৰ পৰা অপসাৰণ কৰাৰ পোষ্ট সমৰ্থন কৰি চৰ্চালৈ আহিছে। কাৰণ যদি ট্ৰাম্পে সঁচাকৈয়ে চৰকাৰী ঠিকাৰ লগতে সাহায্য বন্ধ কৰি দিয়ে তেন্তে বিপদত পৰিব ইলন মাস্ক। আনহাতে ইলন মাস্কৰ মন্তব্য যে মই নহ'লে ডনাল্ড ট্ৰাম্পে নিৰ্বাচনত জয়ী নহলহেঁতেন।
প্ৰকৃততে ডনাল্ড ট্ৰাম্প আৰু এলন মাস্কৰ মাজত হুলস্থুল আৰম্ভ হৈছিল এখন বিশেষ বিধেয়কৰ বাবে। এলন মাস্কে ট্ৰাম্পৰ কৰ আৰু ব্যয় বিল সন্দৰ্ভত মন্তব্য কৰিছিল। এলন মাস্কে এই বিলক তীব্ৰ সমালোচনা কৰি কৈছিল যে এই বিধেয়কখন ৰাজহুৱা ধনৰ অপচয়। এলন মাস্কে ছচিয়েল মিডিয়া এপছত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিল যে এই সকলোবোৰ অসহনীয়। এলন মাস্কে কয় যে এই বিধেয়কখন নিশা গৃহীত কৰা হৈছে যাতে ইয়াৰ ওপৰত আৰু আলোচনা হ'ব নোৱাৰে। আৰু ইলন মাস্কৰ সমালোচনাৰ পিছতে ট্ৰাম্পৰ খং উঠে। ইলন মাস্কৰ এই মন্তব্যৰ উত্তৰত ডনাল্ড ট্ৰাম্পে কয় যে এই মন্তব্যত তেওঁ অতি হতাশ হৈছে। ট্ৰাম্পে দাবী কৰিছিল যে ইলন মাস্কে এই বিধেয়কখনৰ সৈতে জড়িত সকলো কথা জানে, কিন্তু তেওঁ ইয়াৰ পূৰ্বে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। বৃহস্পতিবাৰে ডনাল্ড ট্ৰাম্পে ইলন মাস্কৰ সৈতে থকা মতানৈক্যৰ খোলাকৈ সঁহাৰি জনায়। তেওঁ ইলন মাস্কক লক্ষ্য কৰি কয় যে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে এতিয়াও হোৱাইট হাউচক মিছ কৰে। ডনাল্ড ট্ৰাম্পে আৰু কয় যে ইলন মাস্কৰ ট্ৰাম্প ডিৰেঞ্চমেণ্ট চিণ্ড্ৰম আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লৈ ক্ষোভিত হৈ পৰিছে এক্সৰ মালিক ইলন মাস্ক। ইলন মাস্কে এক্সত লিখে যে মোৰ অবিহনে 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্প পৰাস্ত হলহেঁতেন। ডেমক্ৰেটসকলে হাউচৰ নিয়ন্ত্ৰণ ললেহেঁতেন আৰু ৰিপাব্লিকানসকলে সেনেটত 51-49 অনুপাতত থাকিলহেঁতেন। আনকি ইলন মাস্কে ট্ৰাম্পক অকৃতজ্ঞ বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে কিছুদিনৰ আগলৈকে ইলন মাস্ক আৰু ট্ৰাম্পৰ প্ৰবল সমৰ্থক আৰু উপদেষ্টা আছিল। খৰচ কমাবলৈ সৃষ্টি কৰা বিভাগটো ট্ৰাম্পে মাস্কৰ নেতৃত্ব দিছিল, কিন্তু শেহতীয়াকৈ ইলন মাস্কে সেই পদৰ পৰা পদত্যাগ কৰি এতিয়া মুকলিকৈ ট্ৰাম্পৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।